অতি সোনকালে মুকলি আকাশৰ তললৈকে এওঁলোক আহিব। বিশেষভাৱে শেখৰ, চাম, সিদ্ধাৰ্থ, অমৃত প্ৰভা গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্ত মুকলি আকাশৰ তললৈকে আহিব। অধিবক্তা নিজাববীয়াকৈ ইতিমধ্যে লোৱা আৰম্ভ কৰি দিছে। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ, ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদনত আৰম্ভণিতে আপোনালোকক জনাই থৈছোঁ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত অভিযুক্ত অন্যতম অমৃত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু চাম কানু মহন্ত মুকলি আকাশৰ তলত। আজিৰ এই দিনটো আপোনালোকে লিখি ৰাখক যে অতি সোনকালে মুকলি আকাশৰ তললৈকে এওঁলোক আহিব। বিশেষভাৱে শেখৰ, চাম, সিদ্ধাৰ্থ, অমৃত প্ৰভা, কাৰণ এওঁলোকে আইনী প্ৰক্ৰিয়াত কেনেকৈ মুকলি আকাশলৈকে আহিব লাগে তাৰ চিৰিৰ প্ৰথমটো খোজ ইতিমধ্যেই দিছেই, কিয়নো তেওঁলোকে নিজাববীয়াকৈ অধিবক্তা ইতিমধ্যে লৈছে। এই প্ৰতিবেদনত আপোনালোকক সবিস্তাৰে জনাম। এই ভিডিঅ' চালে আপোনালোকে গম পাব কেনেকৈ অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গক ছিংগাপুৰক লৈ যোৱা বুলিয়ে ক'ব পাৰি। যিহেতুকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আহ্বায়ক চাম কানু মহন্তইও বিশেষ গুৰুত্ব নিদিলে জুবিন গাৰ্গক, আৰু এই জুবিন গাৰ্গক ছিংগাপুৰক ৰহস্যজনকভাৱে হত্যা কৰাৰ পাছত এতিয়া সেই অভিযুক্তসকল ক্ৰমান্বয়ে মুকলি আকাশৰ তললৈকে অহাৰ দিশে। যদিওবা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ 7 মিলিয়ন অতিক্ৰম হৈছে, ডিজিটেল আন্দোলন আজিও চলি আছে। আকৌ এবাৰ আপোনালোকে লিখক, এই প্ৰতিবেদন যদি চাই আছে কমেণ্ট বক্সত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্ত মুকলি আকাশৰ তললৈকে আহিব। এই ভিডিঅ'ত শেষত আপোনালোকক জনাম। তাৰ পূৰ্বে আপোনালোকক জনাওঁ এটা গুৰুত্বপূৰ্ণ বাতৰি। আজিৰ দিনটোতে অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুলু আহমেদে কৈছে যে ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰৰ বিবাহত 20 কোটি টকা সমষ্টিৰ পৰা উঠাইছে, আনহাতে 10 কোটি টকা তেখেতে পকেটত ভৰাইছে আৰু 10 কোটি টকা খৰচ কৰিছে, তেনেধৰণে মন্তব্য কৰিছে। আনকি উল্লেখ কৰিছে যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে তেওঁ যি নৃত্য কৰিছিল, এই নৃত্যৰ কৰিঅ'গ্ৰাফাৰ বা নৃত্যক প্ৰশিক্ষণ দিয়াৰ বাবে হেনো 5 লাখ টকা খৰচ কৰি বলিউডৰ পৰা গোবিন্দাক যিয়ে কৰিঅ'গ্ৰাফাৰ কৰে বা গোবিন্দাক যিয়ে প্ৰশিক্ষণ দিয়ে নৃত্যৰ ক্ষেত্ৰত, তেনেধৰণৰ নৃত্য প্ৰশিক্ষক বলিউডৰ পৰা 5 লাখ টকা দি সাংসদগৰাকী আনিছে আৰু পুত্ৰৰ বিয়াত বেপাৰ কৰিছে। সমষ্টিবাসীৰ 10টা সমষ্টিৰ পৰা 20 কোটি টকা বিয়াৰ নামত কালেকশ্যন কৰা বুলি উল্লেখ কৰিছে আৰু ইয়াৰে 10 কোটি টকা খৰচ কৰিছে। সেই মন্তব্য মই আপোনালোকক শুনাই দিছোঁ। দুলু আহমেদে কি ক'লে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ বিবাহ সম্পৰ্কে। এজনৰ পৰা লোৱা নাই, ইয়াতে বোলে কোনোবা অমৃত বাচ্চা আছে তাৰ পৰা 3 কোটি লৈছে, আৰু কোনোবা দুগৰাকী আছে বোলে পত্নীও বোলে টকা লোৱা আৰম্ভ কৰিছে। আকৌ লগত মাছ মাংস আৰু দৈটো বেলেগকৈ যায় ধুবুৰীৰ পৰা। গতিকে এইজন এজন খুজি মাগি খোৱা নেতা, এইটো ধুবুৰী ৰাইজে বুজি পোৱাত দেৰি হ'ল। সেইকাৰণে অহাবাৰ তেওঁক উচ্ছেদ কৰিম দিয়ক। তৃণমূল কংগ্ৰেছৰ পৰা দুলু আহমেদে খেলিব তেওঁৰ বিৰুদ্ধে। ইতিমধ্যে ৰকিবুল হুছেইনে বিধানসভাৰ বাবে নিৰ্বাচন আৰম্ভ কৰিছে, নিৰ্বাচনৰ যি কাম কাজ আৰম্ভ কৰিছে, ধুবুৰীত আহিছে। কেনেকৈ সেই পাব্লিকৰ পিটন খাই কেম্পেইনিং কৰিব লাগিব। 26,000 ভোটত পুত্ৰ হাৰিছে, 26,000 ভোটত ৰকিবুল জিকিছিলে। ইয়াতে দম্ভালি মাৰে ভাৰতবৰ্ষত যায়, তেওঁ বোলে 10 লাখত জয়লাভ কৰিছে। ৰাহুল গান্ধী ভাবে ডাঙৰ লিডাৰ, কিন্তু পুত্ৰ যে 26,000 ভোটত হাৰিছে নিজৰ সমষ্টিত, আৰু ৰাস্তাত যে গৰু পিটন দিছে, কংগ্ৰেছ কৰ্মীয়ে দিছে, বিজেপিয়ে মাৰা নাই, এনেই বিজেপিৰ কথা কৈ থাকে। সেইবোৰ কংগ্ৰেছ কৰ্মী হয়, সেইকাৰণে মুখত ক'লা কাপোৰ লগাই লৈছে। বিজেপিয়ে যদি ক'লা মাৰিলে কি ক'লা কাপোৰ লৈ মুকলিকৈ মাৰিলে, সেইবোৰ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰিছে আৰু ধুবুৰীটো খেদিছে। এইবাৰ ধুবুৰীত আৰু গৰু পিটন খাব ৰকিবুল হুছেইনে। কংগ্ৰেছেই মাৰিব, কোনো ইয়াত বিজেপি ইউডিএফে নামাৰে, কংগ্ৰেছেই মাৰিব তেখেতক, কাৰণ টিকটৰ বেপাৰ কৰিছে। আকৌ কৈছোঁ, ভাৰতৰ এজন এনেকুৱা ৰাজনীতিক যোনে পুত্ৰৰ বিয়াৰ নামতো ব্যৱসায় কৰিছে, 10 কোটি পকেটত ভৰাইছে, 10 কোটি দি বিয়া পাতিছে। এনেকুৱা ভিক্ষাৰী বিয়া আমাক নালাগে। কিন্তু কংগ্ৰেছৰ নতুন নিৰ্বাচনী কৌশল, ৰাইজৰ পদলিত কংগ্ৰেছ, কি জনাব? কংগ্ৰেছৰ যোৱাবাৰ দেখিবলৈ পাইছে যে ৰকিবুল হুছেইনে এতিয়া ঘৰে ঘৰে গৈ মানুহৰ টিউবৱেলৰ যিটো বৰিং কৰে সেই কামো কৰে। তেওঁ সেইটোৰে যোগ্য। তেখেতৰ পিতৃ চিতৃ চব সেইবিলাক কামৰ জৰিয়তে ঠাট্টা কৰিব নাপায়। যিসকলে টিউবৱেলৰ কাম কৰে তেখেতসকলক আমি সন্মান কৰোঁ, কিন্তু এওঁতো এটা ভণ্ড। তেওঁ এইবিলাক কাম কৰি এটা ডাঙৰ নেতা হৈছে, খুজি মাগি খাইছে, বিল নিদিয়ে, সমষ্টিৰ পইচা দি বিয়া পাতিছে, পুত্ৰৰ বিয়াত ব্যৱসায় কৰিছে। আকৌ কৈছোঁ 10টা সমষ্টিৰ পৰা 20 কোটি উঠাইছে, লোকসভাতো উঠাইছে, এতিয়া পত্নীও পইচা লোৱা আৰম্ভ কৰিছে। মানুহৰ বিয়া পাতিলে ধাৰ হয়, লোন হয়, ধাৰ হয়, কাৰোবাৰ পৰা দিব লগা থাকে, পেণ্ডেলৰ পে'মেণ্ট দিব লাগে। এওঁতো 10 কোটি পকেটত ভৰাইছে। আৰু আটাইতকৈ হাঁহি উঠিছে, মই আকৌ কৈছোঁ আপোনালোকে খবৰ ল'ব,
এই গোবিন্দাক নৃত্য শিকোৱা যিগৰাকী পুৰণা এগৰাকী নৃত্য প্ৰশিক্ষক আছে 5 লাখ টকাত লৈ আহিছে আৰু সেই ষ্টেজত যে নাচি আছিলে ফটো দেখাইছিল অলপ ভাইৰেল হৈছে চবত এইবিলাক নৃত্য প্ৰশিক্ষক এতিয়া ধুবুৰী ৰাইজে বুজি পাইছে আৰু কি ক'ব আকৌ মই কৈছোঁ 10 লাখ ভোটত জয়ী কৰা ৰকিবুল হুছেইন 10 লাখৰ চেণ্ডেলৰ মালা পিন্ধিব সাজুক 29লৈ আৰু তাৰ আৰম্ভণি হ'ব এই লোকসভা শুনিলে এয়া আছিলে দুলু আহমেদৰ মন্তব্য আজিৰ এই প্ৰতিবেদনত আপোনালোকক পূৰ্বতে উল্লেখ কৰিছোঁ আপোনালোকে গম পাব কেনেকৈ মুকলি আকাশলৈকে আহিব অমৃত প্ৰভা শেখৰ জ্যোতি সিদ্ধাৰ্থ শৰ্মা চামকানু মহন্ত ইত্যাদি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকল ক্ৰমান্বয়ে মুকলি আকাশৰ তললৈকে অহাৰ পথ তেওঁলোকে দেখিছে কেনেধৰণে মুকলি আকাশৰ তললৈকে আহিব আপোনালোকক জনাম তাৰ পূৰ্বে আকৌ জনাইছোঁ যে আজিৰ দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মিয়া আৰু নগা এই দুটা পৃথক পৃথক বস্তু মিয়াই আগ্ৰাসন কৰিছে নগাসকলে অসমক এতিয়া মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে তেতিয়াৰ পৰা আগ্ৰাসন কৰা নাই আনকি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তালাপ হৈ আছে বিভিন্ন বিষয়ত তেওঁলোকে একেলগে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰাৰ কথাও উল্লেখ কৰিছে মই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া প্ৰসংগত আকৌ বাৰু নাগালেণ্ড নগা প্ৰসংগত নগাৰ আগ্ৰাসন প্ৰসংগত আৰু মিয়া প্ৰসংগত কি মন্তব্য কৰিছিল শুনাই লৈছোঁ মিয়াৰ আগ্ৰাসনক নগাৰ আগ্ৰাসনৰ লগত আমি কম্পেয়াৰ কৰিব নালাগে মিয়াই নগা আহিলে সংবিধান আছে আমি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ অসমৰ কোনো মাটি মোৰ দিনত নগালেণ্ডে লৈ যোৱা নাই আৰু লৈ নাযায় সেইখিনি আমাৰ বুজাবুজি আছে ৰিঅ'ৰ লগত মই ৰিঅ' ডাঙৰীয়াৰ লগত এদিন আহিম তেওঁৰ লগত মোৰ কথা হৈ আছে আৰু আমি গছপুলিখিনি ৰোগোৱাৰ কাম আৰম্ভ কৰিম এই বিষয়ত কোনো বিতৰ্ক নাই এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অসমৰ ভূমি নগাৰ হাতলৈকে যোৱা নাই আজিৰ এই প্ৰতিবেদন আপোনালোকক কৈছিলোঁ যে অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু চামকানু মহন্তই কেনেকৈ মুকলি আকাশৰ তললৈকে আহিব ইতিমধ্যে নিজাববীয়াকৈ অধিবক্তা ল'লে চামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীয়েও নিয়োগ কৰিছে অধিবক্তা কলিকতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক নিয়োগ কৰিছে চামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰক নিয়োগ কৰিছে সিদ্ধাৰ্থ শৰ্মাই শেখৰ জ্যোতি গোস্বামীয়ে নিয়োগ কৰিছে অধিবক্তা এছ কলিতাক অমৃত প্ৰভা মহন্তৰ হৈ উপস্থিত থাকে অধিবক্তা আনন্দ কুমাৰ ভূঞা অৰ্থাৎ যি বিচাৰ প্ৰক্ৰিয়া চলি আছে অধিবক্তা নিজাববীয়াকৈ ইতিমধ্যে লোৱা আৰম্ভ কৰি দিছে চামকানু মহন্তই বহিৰাজ্যৰ পৰা কলিকতাৰ অধিবক্তা লৈছে গতিকে ন্যায় ব্যৱস্থাপনাত যেতিয়া এজন আৰোপী দোষী হয়নে নহয় এয়া সম্পূৰ্ণৰূপে আইনে সদায় বিচাৰিব ডকুমেণ্ট আইনে বিচাৰিব প্ৰমাণপত্ৰ ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা এটা দীঘলীয়া চাৰ্জশ্বিট 3টা বাকচত লৈ গৈ ইতিমধ্যে আৰক্ষীয়ে SITৰ দলে জমা দিছে কিন্তু সমান্তৰালভাৱে এতিয়া অভিযুক্তসকলেও নিজাববীয়াকৈ তেওঁলোকৰ অধিবক্তা ধৰিছে আৰু এই অধিবক্তাৰ জৰিয়তে এতিয়া চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্তসকলে জামিন লৈ মুকলি আকাশৰ তললৈকে অহাৰ প্ৰক্ৰিয়াৰ প্ৰথমটো খোজ তেওঁলোকে দি দিছে শেহতীয়াভাৱে অমৃত প্ৰভা মহন্তৰ অধিবক্তাই জামিন আবেদনৰ বাবে দাখিল কৰিছিল কিন্তু ন্যায়ালয়ে নিদিলে ইয়াৰ পিছত পৰৱৰ্তী শুনানিত আকৌ তেওঁলোকৰ অধিবক্তাসকলে তেওঁলোকৰ প্ৰক্ৰিয়াগত পদ্ধতিৰে তেওঁলোকে কামসমূহ কৰি যাব আৰু আইনী প্ৰক্ৰিয়াত তেওঁলোকে প্ৰথমটো চিৰিত ইতিমধ্যে খোজ দিছে যি চিৰিৰ জৰিয়তে তেওঁলোকে মুকলি আকাশলৈ তললৈ কেনেকৈ আনিব পাৰি অধিবক্তাসকলে তেওঁলোকৰ যুক্তি তেওঁলোকৰ কামসমূহ কৰি থাকিব উল্লেখযোগ্য যে জুবিন গাৰ্গৰ যি ৰহস্যজনক বিয়োগ হৈছিল এই বিয়োগৰ ছিংগাপুৰৰ প্ৰথমখন প্ৰতিবেদন আছিল এটা নেচাৰেল ডেথ পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ইতিমধ্যে ছিংগাপুৰৰ পৰা ডেথ ৰিপৰ্ট প্ৰেৰণ কৰিছিল সংবাদ মাধ্যমতো প্ৰকাশ হৈছিল সেই বাতৰি পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ এই মৃত্যু যে ৰহস্য আছে এই কথা সংবাদ মাধ্যম আৰু এই কথা জুবিন অনুৰাগীসকলে কৈ থকাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো এটা আন এক দিশলৈ গতি কৰিলে আৰু জুবিন গাৰ্গৰ এই ৰহস্যজনক হত্যাৰ বিষয়টো এতিয়াও আদালতৰ বিচাৰাধীন হৈ আছে আৰু যদিওবা এই ভিডিঅ'ত আপোনালোকক কৈছোঁ আপোনালোকে লিখি ৰাখক যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা অভিযুক্তসকলে যিহেতুকে অধিবক্তা তেওঁলোকে নিয়োগ কৰিছে নিজাববীয়াকৈ গতিকে তেওঁলোকে মুকলি আকাশৰ তললৈকে অহাৰ পথ
ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে চিৰিৰ ইতিমধ্যে প্ৰথম প্ৰক্ৰিয়াত তেওঁলোকে হাত দিছে গতিকে এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো বিচাৰাধীন হৈ আছে আদালতত আপোনালোকে কি ভাবে যে জুবিন গাৰ্গৰ এই ৰহস্যজনক বিয়োগৰ লগত জড়িত থকা অভিযুক্তসকলে লাভ কৰা এই অধিবক্তাৰ জৰিয়তে তেওঁলোকে মুকলি আকাশলৈ তললৈ আহিবনে নাহে আপোনালোকৰ অভিজ্ঞতাও আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে বিদায় লৈছোঁ অধিক বাবদ আপোনালোকেও চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল DB নিউজ